দীক্ষান্ত সমাৰোহৰ সন্দৰ্ভত মন্তব্য অহা বছৰ আৰু 600 বন সুৰক্ষা বাহিনীৰ নিযুক্তি হ'ব নতুন প্ৰজন্ম ইয়াত জড়িত হ'ব পাৰিব এচিপিএছৰ সুবিধা দিয়া হ'ব কাজিৰঙাত 5 ষ্টাৰ হোটেলৰ প্ৰয়োজন আছে নহলে পৰ্যটন উদ্যোগ আগনাবাঢ়ে আমি য'ত হোটেল পাতিছো সেয়া কাজিৰঙাৰ সীমাৰ পৰা 1 কিলোমিটাৰ দূৰৈত নহলে লাক্সাৰী টুৰিষ্ট নাহিব ভাৰতৰ সকলো পাৰ্কৰ কাষতে 5 ষ্টাৰ হোটেল আছে বুলি মন্তব্য কৰিছে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে পিজিআৰ আৰু পিজিআৰ মাটিত তেওঁলোকে উচ্ছেদ কৰিব খুজিছে উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে মই ভাবো যে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে সকলো ৰাইজৰ লগত কথা বতৰা পাতি ইয়াৰ এটা সমাধান কৰিব লাগে অসম চৰকাৰ কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ লগত আছে আৰু আমি সকলোৱে মিলি প্ৰচেষ্টা কৰিব লাগে যাতে পাহাৰীয়া জিলাখনত শান্তি আৰু সমন্বয় অব্যাহত থাকে কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে নহলে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা লিমিটতকৈ আগবাঢ়ি নাযায় কিন্তু বহুতৰ ভুল ধাৰণা হৈছে যে ই আমি কাজিৰঙাৰ ইকো সেনসিটিভ জোনত কৰিছো বুলি আমি য'ত হোটেলৰ জায়গা ঠিক কৰিছো ই কাজিৰঙাৰ পৰা 1 কিলোমিটাৰ সেঞ্চুৰীৰ পৰা 1 কিলোমিটাৰ দূৰত আৰু মই নাভাবো যে সেই কাৰণে আমি বিশেষ কিবা আমাৰ আইনী অসুবিধাৰ আমি সন্মুখীন হম কিবা যদি থাকেও তাক আমি ঠিকঠাক কৰি লম কিন্তু কাজিৰঙাত আমাক 2-3খন ভাল হোটেলৰ প্ৰয়োজন নহলে লাক্সাৰী টুৰিষ্ট নাহে আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিবনুৱা যুৱক যুৱতী এই পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ আছে তেওঁলোক এটা পৰ্যায়ত ৰখি যাব আৰু আমি ভাৰতৰ যিকোনো যদি পাৰ্কত যাওঁ সকলো পাৰ্কৰ কাষতে এখন নহয় এখন 5 ষ্টাৰ হোটেল আছে আৰু ইফালে গুৱাহাটীৰ বানপানী সন্দৰ্ভতো মন্তব্য কৰে আমাৰ নলাবোৰে ইমান পানী ধৰি ৰাখিব নোৱাৰে বছৰৰ 2টা দিন বানপানী হ'ব পাৰে বছৰৰ মুঠ 25% বানপানী যোৱা দুদিনত হৈছে মেঘালয়ৰ পৰা নামি আহিছে পানী আৰু ইউএছটিএমৰ পৰা তেওঁলোকে এখন পাহাৰ বেৰি ধৰি পাহাৰ কাটি বিশ্ববিদ্যালয় পাতিছে এখন বিশ্ববিদ্যালয় পাতোতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছিল লগতে এখন ডিপিএছ হ'ল গুৱাহাটীৰ ওচৰত ভৌগোলিক সুবিধালৈ পাহাৰ কাটি অনুষ্ঠান আৰম্ভ কৰিছে মই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম পানীখিনি দীপৰ বিললৈ বা শিলখাকুলৈ নিম বুলিও মন্তব্য কৰে যোৱা পৰহি দিনাখন গুৱাহাটীত অভূতপূৰ্ব বৰষুণ হয় আৰু গুৱাহাটীৰ আমি যিটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছো সেই নলা নৰ্দমা বিলাকে ইমান ডাঙৰ পানী ধৰি ৰখাৰ আমাৰ ক্ষমতা নাই গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ যি দুটা দিন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় যোৱা বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ যোৱা পৰহি দিনাখন একেলগে হৈছে গতিকে ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ইয়াতকৈ দুগুণ ডাঙৰ নলা নিৰ্মাণ কৰিব লাগিব নৰ্দমা নিৰ্মাণ কৰিব লাগিব মানুহৰ পৰা মাটি বাৰী ল্যান্ড একুইজিশন কৰিব লাগিব এটা প্ৰথম কথা দ্বিতীয়তে মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল ইউএছটিএম ইউনিভাৰ্চিটি তাত ইউএছটিএম ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে কোনোবাই যদি ইউএছটিএম ইউনিভাৰ্চিটিত যায় তেতিয়ালে দেখা পাব যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী ন মেঘালয় তাতে কাটি পেলোৱা হৈছে এই ইউএছটিএম ইউনিভাৰ্চিটিখন আৰম্ভ কৰোতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছে আগতে মেঘালয়ৰ পানী অসমত আহিছিল লাহে লাহে আহিছিল ইউএছটিএম ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে এই ইউএছটিএম ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকনমান দূৰত তেওঁলোকক অনুমতি দিয়ক লগত এখন দিল্লী পাব্লিক স্কুলো হ'ল মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যিটো পাহাৰ গোটেই পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম বাট ড্যামেজ ইজ অলৰেডি ডান
যি ডেমেজ হ'ব লাগিছিল তাক অলৰেডি তাক হৈ গ'ল এতিয়া উপায় এটাই যে এই পানীখিনি আমি দীপৰ বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব বা শিলখাকু বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব কিন্তু ডাইভাৰ্ট কৰি লৈ যোৱাৰ বাবে মাজেদি যদি নলা নৰ্দমা বনাও বহুত ল্যান্ড একুইজিশন লাগিব যিটো আমাৰ আৰ্থিক ক্ষমতাৰ ভিতৰতো নপৰে গতিকে ইয়াত আবেগিক হোৱাৰ পৰিৱৰ্তে আমি প্ৰেক্টিক্যালি কেনেকৈ এই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ আমি চাম কিন্তু তাৰ লগতে আমি এটা কথাও চাব লাগিব যে বৰষুণ হোৱাৰ ট্ৰেফিক জাম ৰাতিলৈকে হৈছে কিন্তু পানীটো 2-3 ঘণ্টাৰ ভিতৰত 75% এৰিয়াৰ পৰা ওলাই গৈছে ইমান ডাঙৰ বৰষুণ হলে ধৰি ৰখাৰ ক্ষমতা গুৱাহাটীৰ দৰে স্মাৰ্ট সিটি এখনৰ নাই ইয়াৰ কাৰণে আমি এটা নেক্সট লেভেলৰ স্মাৰ্ট সিটি বনাব লাগিব এফালে বাংলাদেশৰ সন্দৰ্ভতো মন্তব্য কৰিছে বাংলাদেশত হোৱা ঘটনাই আমাৰ ৰাজ্যক চিন্তিত কৰিছে শেখ হাছিনা চৰকাৰ অহাৰ আগতে অসমৰ লগতে উত্তৰ পূৰ্বৰ উগ্ৰপন্থীৰ সুৰক্ষিত স্থান আছিল বাংলাদেশ যোৱা 15 বছৰতে বাংলাদেশ চৰকাৰৰ বাবে ভাৰতৰ উত্তৰ পূব সুৰক্ষিত হৈছে বুলিও মন্তব্য কৰে 2041 চনত অসমত যেতিয়া হিন্দু সংখ্যালঘু হ'ব তেতিয়া অসমত বাংলাদেশৰ দৰে পৰিস্থিতি হয় বুলিহে মোৰ ভয় হৈছে বুলিও মন্তব্য কৰিছে হোৱা ঘটনাই আমাৰ ৰাজ্যখনক নিশ্চিতভাৱে চিন্তিত কৰি তুলিছে শেখ হাছিনা চৰকাৰ অহাৰ আগতে উত্তৰ পূৰ্বৰ আটাইকেইটা উগ্ৰপন্থী সংগঠনৰ সেভ হেভেন বা এক নিৰাপদ শিবিৰ তেওঁলোক বাংলাদেশৰ ভূখণ্ডত আছিল আৰু অসমত উগ্ৰপন্থী সমস্যা এক ভাবিব নোৱাৰা অৱস্থাত অৱতীৰ্ণ হৈছিল বাংলাদেশত যোৱা 10-15 বছৰৰ এটা যি চৰকাৰী ব্যৱস্থা চলিছিল তাৰ ফলত উত্তৰ পূব সুৰক্ষিত হৈ আছে কিন্তু আজি বাংলাদেশৰ অস্থিৰতাই আমাক চিন্তিত কৰি তুলিছে মই ভাবো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কুশল নেতৃত্বত ভাৰতে বাংলাদেশৰ নৱনিৰ্মিত চৰকাৰৰ লগত কথা বতৰা পাতি উত্তৰ পূৰ্বৰ উগ্ৰবাদীসকলে কোনো কাৰণতে যাতে বাংলাদেশত নতুনকৈ আকৌ শিবিৰ পাতিব নোৱাৰে তাৰ বাবে প্ৰচেষ্টা চলাব বাংলাদেশত ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰৰ বাতৰি আমি সোশ্যাল মিডিয়াত দেখা পাইছো কিমান সঁচা কিমান মিছা তাক কোৱাটো আমাৰ বাবে উচিত নহয় কাৰণ এই ক্ষেত্ৰত जितो राजहुआ स्टेटमेंट बा ऑफिशियल स्टेटमेंट भारत सरकारों वैदेशिक परिक्रमा विभागे दिबो बांग्लादेश में जो भी घटना हो रहा है हुआ है नहीं हुआ है उनका आधिकारिक स्टेटमेंट भारत सरकार ही दे सकता है किंतु मैं एटाई अनुभव करिसु जे এই ধৰণৰ যদি অসহিষ্ণু সঁচাকৈ যদি ব্যক্তি আমাৰ অসমৰ ভূমিটো আছে 2041-45 যেতিয়া অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব তেতিয়া আমি কি ধৰণে পৰিবেশৰ লগত মোকাবিলা কৰিম এই চিন্তাই মোক যথেষ্ট আমনি কৰি আছে ডেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে